আপোনালোক কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি আপোনালোকক দেখুৱাম, আপুনি যদি লাইচেন্সৰ কাৰণে ইণ্টাৰভিউ দিম বুলি ভাবি আছে, মানে স্কুটি হওক বা বাইক হওক, আপোনালোকে চলাই মানে দেখুৱাব লাগিব, ড্ৰাইভিং টেষ্ট দিব লাগিব। চাৰিচকীয়া হ'লেও চাৰিচকীয়া যদি লাইচেন্স এপ্লাই কৰে সেইটো চলাই দেখুৱাব লাগে। তাৰপিছত মই দিছিলোঁ বঙাইগাঁৱত, আমাৰ যিহেতু বঙাইগাঁও ডিষ্ট্ৰিক্টত ঘৰ, সেইটো কাৰণে কেনেকৈ দিছিলোঁ সেইটো আজি আপোনালোকক দেখুৱাম। এইখন হৈছে স্কুটিখন, আৰু এনেকুৱাকৈ মানে এনেকৈ সৰু সৰুকৈ এনেকৈ খুটি গাড়ী থোৱা হয়, মোটামুটি 7ডালমান থোৱা হয়, 7ডালৰ পৰা 5ডালমান। ইমানখিনি মোৰ মানে হেৰি নাই, এতিয়া মনত নাই। সেইটোৰ কাৰণে মই মানে ইয়াতে আৰু কি হয়, এইবিলাক মই এনেই মানে ঘৰতে বনাই বাঁহ কাটি এনেকৈ বনাই থৈছোঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু এইবিলাক এনেকৈ নাথাকে ইয়াতে, এই যে কি কয় লাৰ মাৰ্কিন কাপোৰ আছে যে সেইটো ইয়াতে লগাই দি থয় এনেকৈ, এইবিলাকত এনেকৈ 7ডালমান থাকে, 7ডাল নে 5ডাল আছিলে, মোৰ ইমানখিনি মনত নাই। যেতিয়া মই ইণ্টাৰভিউ দিছিলোঁ আজিৰ পৰা মোটামুটি 6 বছৰমান আগত দিছিলোঁ বঙাইগাঁৱত, ITI ফিল্ডত দিছিলোঁ আমি ইণ্টাৰভিউটো। তাৰপিছত কি আছিল, এই যে ফাকবিলাক দেখিছে, এইবিলাকেদি এনেকৈ গাড়ী চলাই এনেকৈ গুচি যাব লাগিব। আপুনি যদি গাড়ীখনৰ ষ্টেট বন্ধ হয় নাইবা ভৰিটো নমাই দিয়ে, তেতিয়াহ'লে আপোনালোকে আৰু একবাৰ ইণ্টাৰভিউ দিব লাগিব, তেতিয়াহে লাইচেন্স পাব। এনেকৈ ওলাই যাব লাগিব। আৰু এইটো বহুত বেলেঞ্চ লাগিব, মানে আগতে আপোনালোকে ঘৰতে এইটো টেষ্ট কৰিব, মানে বহুতবাৰ এনেকৈ ট্ৰাই কৰিব, তাৰপিছত ইণ্টাৰভিউ দিব যাব, তেতিয়াহে মানে পাছ কৰিব চান্স আছে। নহ'লে ৰি ইণ্টাৰভিউ দিব লাগিব, এপ্লাই কৰিব লাগিব। আৰু এতিয়া আপোনালোকক মই চলাই দেখুৱাম, গতিকে বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। এনেকৈ মই ইণ্টাৰভিউ দিছিলোঁ, আৰু আপোনালোকে এনেকৈ দিলে পাছ কৰিব চাম। আৰু এই যে খুঁটিবিলাক দেখিছে মানে ষ্টিকবিলাক, এইবোৰত যদি আপোনালোকৰ ভৰিখন বা বাইকখন লাগে, স্কুটিখন, তেতিয়াহ'লে কিন্তু আপোনালোকক ফেইল কৰাই দিব। কিছুমান অফিচাৰ থাকে যেনিবা ভাল অফিচাৰ, কিন্তু এইবিলাকত যদি লাগে ভৰিখন বা বাইকখন হওক স্কুটিখন, তথাপিও আপোনালোকে ফেইল কৰিব। ভৰি নমাই দিলেতো ফেইল কৰিব, কাৰণ ষ্টেট বন্ধ হোৱাৰ লগে লগতে আপুনি ভৰি নমাই দিবই লাগিব, নহ'লে বেলেঞ্চটো হেৰাই যাব। সেইটোৰ কাৰণে আপোনালোকে আকৌ এইখিনি ঘৰত ট্ৰাই কৰিব সদায় পাৰিলে, এতিয়া আপোনালোকে লাইচেন্স পোৱা বহুতখিনি চান্স থাকিব। আৰু হয়তো বেলেগ ডিষ্ট্ৰিক্টত বেলেগকৈ ইণ্টাৰভিউ ল'ব পাৰে, কিন্তু আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত মই এনেকৈ দিছিলোঁ। ষ্টিক গাৰা আছিলে, এনেকৈ খুঁটি মানে লাঠি গাৰা আছিল, 5ৰ পৰা 7ডালমান, এতিয়া মনত নাই তো ইমানখিনি। হয়তো বেলেগ ডিষ্ট্ৰিক্টত আপোনালোকক বেলেগকৈ ল'ব পাৰে। সেইটো কাৰণে মই দিছিলোঁ নিজে, যিটো মোৰ অভিজ্ঞতা, সেইটোহে আপোনালোকক দেখুৱালোঁ। বন্ধুসকল, আজিলৈ ভিডিঅ'টো মানে যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, আৰু যিসকল নতুনকৈ আহিছে আগলৈ এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকিব কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কলিং বেলটো বজাবলৈ নাপাহৰিব। আৰু আপোনালোকক যদি কাৰ টেষ্টিং মানে 4চকীয়াত কেনেকৈ টেষ্ট লোৱা হয় বা কেনেকৈ টেষ্ট দিছিলোঁ মই ড্ৰাইভিং টেষ্ট, সেইটো ভিডিঅ' যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাব।